মানুহৰ অন্যতম মৌলিক প্ৰয়োজন হ'ল বাসস্থান। এটা নিৰাপদ ঘৰ, যিটো ঘৰে ৰ'দ বতাহ বৰষুণৰ পৰা পৰিত্ৰাণ দিয়ে, একোটা পৰিয়ালক নিৰাপদ আশ্ৰয় প্ৰদান কৰে। কিন্তু ৰাজ্যৰ মন্ত্ৰী বিমল বৰাৰ গৃহ সমষ্টি টিংখাঙৰ এই পৰিয়ালটোৰ বাবে নাই সেই নিৰাপদ আশ্ৰয়। সামান্য এজাক বতাহতে ভাঙি পৰাৰ আশংকা থকা উৱলি যোৱা বাঁহৰ বেৰৰ এই ঘৰটোৰ ভিতৰতে জীৱন অতিবাহিত কৰিছে টিংখাঙৰ শালমাৰী দীঘলীয়া পঞ্চায়তৰ অন্তৰ্গত কদমনি গাঁৱৰ কুম্ভেশ্বৰ গড়ৰ দৰিদ্ৰ পৰিয়ালটোৱে। নামত আছে এখন টকৌপাতৰ চালিৰ আচ্ছাদন। চালিৰ জলঙাৰে স্পষ্ট ৰূপত দৃশ্যমান হয় নীল আকাশ। নৱম আৰু সপ্তম শ্ৰেণীত অধ্যয়নৰত দুগৰাকী কন্যা সন্তান আৰু পৰিবাৰৰ সৈতে দিন হাজিৰা কৰি অতি কষ্টৰে জীৱন সংগ্ৰাম চলাই ৰাখিছে কুম্ভেশ্বৰ গড়ে। দুই কন্যাৰ বিদ্যালয়ৰ কিতাপ বহি সুৰক্ষিত কৰি ৰাখিবলৈ ঠাই নাই জৰাজীৰ্ণ ঘৰটোত। মেৰামতিৰ বাবেও অপাৰগ এই দুৰ্ভগীয়া পৰিয়ালটো। এজাক বৰষুণ দিলেই আনৰ ঘৰত আশ্ৰয় ল'বলগীয়া হয় চাৰিজনীয়া পৰিয়ালটো। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা চৰকাৰী গৃহও নাপালে পৰিয়ালটোৱে। বহু চৰ্চিত অৰুণোদয় আঁচনিৰ সুফলৰ পৰাও বঞ্চিত পৰিয়ালটো। ঘৰ এপ্লাই তাৰপৰা সেই পইচা পাইছে, হেৰিত নাচনি পইচাটো এইটো পোৱা নাই। কৰিছিলো, নাই পোৱা। থাকিবলৈ বনাই খাব জেগা নাই, থবলৈ জেগা নাই, কিতাপখিনি কাপোৰ থবলৈ জেগা নাই। থাকো সেনেকুৱা কেইবাদিনটো হ'ল বাই ঘৰতে গৈছে। 9 ক্লাছ পঢ়ি আছে, এজনী 7ত পঢ়িছে। কন্যা সন্তান দুগৰাকীৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত মানুহ হিচাপে জীয়াই থকাৰ ন্যূনতম সুবিধাকণ কৰি দিবৰ বাবে স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বৰাৰ প্ৰতি কাতৰ আহ্বান জনাইছে বঞ্চিত পৰিয়ালটোৱে। প্ৰাক্তন কংগ্ৰেছী বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডায়ো দুৰ্ভগীয়া পৰিয়ালটিক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা গৃহৰ লগতে অন্যান্য চৰকাৰী আঁচনিৰ সুবিধা প্ৰদান নিশ্চিত কৰিবলৈ বিমল বৰাৰ প্ৰতি আহ্বান জনায়। অসমত বহুত মানুহ আছে, সঁচাকৈ 80% মানুহ আমি দৰিদ্ৰ সীমাৰেখাৰ তলত। এওঁলোকক ভগৱান জানে এতিয়া গভৰ্ণমেণ্টৰ আঁচনি এওঁলোকৰ গাত ঢুকি পাইছে নে নাই পোৱা। আমি আশা কৰিম বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই চেগতে আহ্বান জনাম যে আমাৰ এনেকুৱা বাধ্যকবিলাককেহে লাখপতি কৰিব পাৰিলে ভাল। টিংখাঙৰ এই পৰিয়ালটোৱে সবকা সাথ সবকা বিকাশৰ যাত্ৰাৰ অংশীদাৰ হ'ব পাৰিবনে? টিংখাঙৰ পৰা ত্ৰিদীপ ভট্টাচাৰ্যৰ ৰিপৰ্ট DY365।